বন্ধুসকল, এখন সুখৰ সংসাৰ ভাগি থান-বান হ'বলৈ সন্দেহতকৈ আৰু ডাঙৰ বস্তু একো নালাগে। বন্ধুসকল, এহাল দম্পতীৰ মাজত যেতিয়া সন্দেহ ভাৱটো সোমাই পৰে, সেই সুখৰ সংসাৰখন ভাগিবলৈ 1 মিনিটো বেছি হৈ পৰে। বন্ধুসকল, আপোনালোকে ভাবিছে হয়তো সন্দেহৰ কথাটো যেতিয়াই আহিলে আপোনালোকে হয়তো ভাবিছে যে সন্দেহ ভাৱটো তেতিয়া আহে যেতিয়া নেকি পত্নীয়ে পতিৰ বেলেগ মানুহৰ লগত, বেলেগ এজনৰ লগত ৰিলেশ্যন থকাৰ অনুমান পায় বা ফোনত ধৰক মেছেজ, কলছ তেনেকুৱা ধৰণৰ কিছুমান অনুমান পায়। বন্ধুসকল, তাৰ বাহিৰেও এটা ডাঙৰ মূল্যৱান এটা বস্তু আছে যিটো নেকি পত্নীয়ে পতিৰ পৰা পাবৰ বাবে হাহাকাৰ কৰি থাকে। নহ'লে তেওঁক হয়তো সন্দেহ কৰাৰ সম্ভাৱনা আহি পৰে। বন্ধুসকল, সেইটোৱে হৈছে টাইম। আপোনাৰ মূল্যৱান টাইমকণৰ পৰা আপুনি পত্নীক টাইম দিয়াৰ চেষ্টা কৰক। বন্ধুসকল, আপোনাৰ অফিচৰ পৰা আহি আপোনাৰ অফিচৰ কাম যদি আপুনি ঘৰত কৰা আৰম্ভ কৰে, আপুনি যদি এনেই ফ্ৰী থকা টাইমকণ আপোনাৰ মোবাইলত গেম খেলাত বা কাৰোবাৰ লগত ধৰক ফেচবুক কৰাত বা কাৰোবাৰ লগত ফ্ৰেণ্ডৰ লগত ফোন কলত বিজি থাকে, তেতিয়া কি হয়, আপোনাৰ পত্নীয়ে হুকত ভাগি পৰাৰ চান্স থাকে বা আপোনাক সন্দেহ কৰাৰ বহুত চান্স থাকে। বন্ধুসকল, মই ভাবোঁ আপোনাৰ যিকণ মূল্যৱান টাইম তাৰ পৰা অকণমান আপুনি যিকণ ফ্ৰী টাইম পায় সেই টাইমকণ আপুনি আপোনাৰ পত্নীক দিয়ক আৰু আপোনাৰ সংসাৰখন সুখৰ কৰি তোলক। বন্ধুসকল, মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনাৰ যিকণ ফ্ৰী টাইম সেই টাইমকণ আপুনি আপোনাৰ পত্নীক দিবলৈ চেষ্টা কৰক।